নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। চাৰ্জিং কৰিম ক্লাছ 7ৰ নিউ মেথমেটিক্সৰ নতুন গণিতৰ অনুশীলনী 2 এক্সাৰচাইজ 2টো আজি আমি কৰিম। এইটো চেপ্টাৰটোৰ অন্তিমটো অনুশীলনী। আমাক 1 নম্বৰ কি কৈছে যে তলৰ খালী ঠাইসমূহত উপযুক্ত সংখ্যা বহুৱা, আৰু ইফালে ইংৰাজী মিডিয়াম দি দিয়া আছে এক্সাৰচাইজ 2 ফিল ইন দ্য ব্লাংকছ বিল' উইথ এপ্ৰপ্ৰিয়েট নাম্বাৰছ। গতিকে এপ্ৰপ্ৰিয়েট নাম্বাৰছ মিলি দি পেলাই আমাক ব্লাংকবিলাক ফিল কৰিব লাগে। ঠিক আছে, সো অসমীয়া আৰু ইংৰাজী দুটা মিডিয়াম দি একেখিনি এনসাৰে হৈ যাব। সো জাষ্ট আমাক ফিল কৰিব লাগে। তোমালোকে বহিতো সেম টু সেম লিখিব পাৰা বা কিতাপতো লিখিব পাৰা। যেনেকৈ আমাক এ নম্বৰটো দিছে যে 1ৰ এ দিছে 2 × 5 + 7 = 2 × ... +2 × ... গতিকে কি হ'ব, আমি জানো দুইটো এবাৰ 5ৰ লগত পূৰণ হ'ব, গতিকে দুইটো এবাৰ 5ৰ লগত পূৰণ হ'ব আৰু এবাৰ প্লাস আছে, গতিকে প্লাস হৈছে, এইকাৰণে প্লাস দিছে, আৰু দুইটো এবাৰ 7ৰ লগত পূৰণ হ'ব, গতিকে দুইটো এবাৰ 7ৰ লগত পূৰণ হ'ব। বাস 2, আৰু 7টো এক্সট্ৰাকে লগ খাব। ঠিক আছে, 1 নম্বৰ সলিউশন, এই নম্বৰ সলিউশন হৈ গ'ল। সো এনেকৈ তোমালোকে বহিত উঠাই ল'বা। মই তোমালোকৰ সময় যাতে কম খৰচ হয় সেইকাৰণে মই ইয়াতে উঠাই দিওঁ। সো ইয়াত হ'ব 5, ইয়াত হ'ব 7। ঠিক আছে, ইংৰাজী মিডিয়াম সেম হ'ব 2 × 5 + 2 × 7 এনেকৈ কৰিব লাগিব। ঠিক আছে, এতিয়া নেক্সটটো চোৱা। নেক্সট আমাক কি দিছে যে এ নম্বৰ কৰিলে বি নম্বৰ দিছে যে 6 + 8 × 3, গতিকে 3টো এইবাৰ এইফালে দিছে, গতিকে এইফালে দিলে 3টো যেনেকুৱা আগফালে থাকিলে 2টো আগফালে আহিছিলে, যেহেতু পিছফালে দিছে 3টো পিছফালে গুচি যাব, 3টো পিছফালে গুচি যাব। এতিয়া 3 × 8 হ'ব এবাৰ, গতিকে 3 × 8, 3 × 8 ইয়াত হ'ব, আৰু 3 × 6, গতিকে 3 × 6 হ'ব ইয়াত। বাছ এনেকৈ পূৰণটো কৰিম। ঠিক আছে, নেক্সট চি নম্বৰটো দিছে যে ডেছ × 10 - 3, গতিকে ডেছ, গতিকে দেখা পাইছে আগফালে 2 আছে, গতিকে 2 হ'ব, তাৰমানে নিশ্চয় কি ইয়াত হ'ব 2, 2 × 10, 2 × 10 হ'ব, মাইনাছ আছে, মাইনাছ দিছে, এতিয়া 2 × 3, গতিকে 2 × যেহেতু মাইনাছটো দি দিছোঁ, গতিকে আৰু আগফালে মাইনাছ লিখিব নালাগে, 2 × 3। ঠিক আছে, কাৰণ 2 × 3 = 6, 2 × 3 = 6, -6 পাই যাম। ঠিক আছে, তোমালোকে বস্তুটো বুজি পাইছানে কেনেকৈ কৰিলোঁ? একেবাৰে সহজ প্ৰশ্ন, জাষ্ট অকণমান মোক ভাবি চিন্তি কৰিব লাগে, আমাৰ এনসাৰ আৰামত হৈ যায়। ঠিক আছে, বুজি পালা? এতিয়া ডি নম্বৰ দিছে যে 15 - 3, ইয়াত কি হ'ব, গতিকে আমাক দিছে 4 দিছে, গতিকে নিশ্চয় ইয়াত 4 দিয়ে পূৰণ কৰিব লাগিব, গতিকে 4 × 15 কৰিছে প্ৰথমত, তাৰপিছত বিয়োগ আছে, বিয়োগ দিছে, 4 × 3 হ'ব, গতিকে ইয়াত হ'ব 4, ইয়াত হ'ব 4 × 3, যেহেতু এইফালে আছে, যেনেকুৱা এটা আগফালে থকাৰ কাৰণে আগফালে লিখিছোঁ, পিছফালে থাকিলে পিছফালে লিখিছোঁ, তেনেকুৱা এইটো পিছফালে আছে, গতিকে পিছফালে লিখিলোঁ। ঠিক আছে, এনেকৈ লিখিবা, 4 × 3 = 12, -12 হ'ব। এতিয়া আমাক দিছে নেক্সট 2 নম্বৰ প্ৰশ্ন। 2 নম্বৰ কৈছে যে মান নিৰ্ণয় কৰা বান্ধনি ব্যৱহাৰ কৰি, গতিকে ডিটাৰমাইন দ্য ভেলু ইউজিং ব্ৰেকেটছ, ইংৰাজী মিডিয়ামত কৈছে। চ' ব্ৰেকেট ব্যৱহাৰ কৰি আমাক কৰিব দিছে, একেবাৰে উজু প্ৰশ্ন, জাষ্ট ব্ৰেকেট ব্যৱহাৰ কৰি আমি সলিউশ্যন কৰিলে আমাৰ হৈ গ'ল। ঠিক আছে, গতিকে 2ৰ এ নম্বৰটো দিছে আমাক 9 × 1 to 5। চ' এই নম্বৰটো মই উঠাই ল'লোঁ, 9 × 1 to 5। চ' গতিকে আমি বন্ধনী ব্যৱহাৰ কৰিব দিছে, আমি কি পদ্ধতিৰে বন্ধনী ব্যৱহাৰ কৰিম? ইয়াত 125 আছে, গতিকে আমি কি লিখিব পাৰোঁ? 9 × গতিকে 100 + 25 কৰিব পাৰোঁ। 100 + 25 কৰিলে আমি 125 পাই যাওঁ। এতিয়া এইটো পূৰণ এইটো কৰিম, এইটো পূৰণ এইটো কৰিম, বাছ বন্ধনী এইটো আমি ব্যৱহাৰ কৰা হৈ গ'ল। এতিয়া আমি সলিউশ্যনটো কৰিলে হৈ যাব। ঠিক আছে, এতিয়া চাবা 9 এবাৰ 100ৰ লগত পূৰণ হ'ব, 9 পূৰণ 100, যোগ আছে যোগ দিম, 9 এবাৰ 25ৰ লগত পূৰণ হ'ব, 9 এবাৰ 25ৰ লগত পূৰণ হ'ব। এতিয়া পূৰণ কৰা, 9 পূৰণ 100, 900, আৰু এইটোৰ লগত পূৰণ কৰিলে কিমান হয়? 9 × 5 = 45, 45ৰ 5 হাত থাকে 4, 9 × 2 = 18, 18 আৰু 4 = 22, গতিকে 225 পাই যাওঁ। এতিয়া এই দুটা যোগ কৰি দিলে আমাৰ এনসাৰটো ওলাই পৰিব 0 আৰু 5 5, 0 আৰু 2 2, 9 আৰু 2 11, গতিকে 1125 হৈ যাব আমাৰ ফাইনেল উত্তৰটো 2ৰ এৰ। বুজি পাইছা? এতিয়া বি নম্বৰ প্ৰশ্ন দিছে যে 99 × 7, চ' গতিকে বন্ধনী ব্যৱহাৰ কৰিব দিছে, গতিকে ডাইৰেক্ট আমি পূৰণ কৰিব নোৱাৰোঁ, আগত বন্ধনী ব্যৱহাৰ কৰিম। চ' গতিকে আমি এতিয়া বি নম্বৰটো কৰিম। চ' এইটো এ নম্বৰ গ'ল, এতিয়া বি নম্বৰটো দিছে আমাক যে 99 × 7 দিছে, গতিকে বন্ধনী আমি ব্যৱহাৰ কৰিম। চ' কেনেকৈ আমি বন্ধনী ব্যৱহাৰ কৰিম?
এইটো দেখা 99 আছে সদায় আমি 100ৰ আশে-পাশে যাম যেনেকৈ এইটো 125 আছে 100 লৈছো গতিকে 99 আছে আমি এইটো এনেকৈ লিখিব পাৰো যে 100 বিয়োগ 1 গতিকে 100ৰ পৰা 1 গলে 99 পাই যাও ইনটু 7 আছে 7 কৰিলো গতিকে বন্ধনী ব্যৱহাৰ হৈ গল ঠিক আছে এতিয়া নেক্সট কি হ'ব 7 পূৰণ 100 হ'ব এবাৰ গতিকে 100 পূৰণ 7 হ'ব বিয়োগ 1 পূৰণ 7 হ'ব 1 পূৰণ 7 হ'ব এতিয়া 100 পূৰণ 7 700 হৈ যায় বিয়োগ 1 পূৰণ 7 7 সো বিয়োগ কৰি দিলে কিমান পাম 10 ৰ পৰা 7 গলে 3 9 থাকিলে এ থাকিলে 6 গতিকে 693 হৈ যাব আমাৰ ফাইনাল উত্তৰটো এনসারটো বুজি পালা সলিউশন এইখিনি নেক্সট আমাক সি নম্বৰ দিছে 115 ইনটু 4 গতিকে 115 ইনটু 4 দিছে সি নম্বৰটো আমি এটো কৰিম গতিকে 115 আছে আমি 100 যোগ 15 কৰিলে আমি 115 পাই যাও পূৰণ 4 আছে 4 কৰিম বন্ধনী ব্যৱহাৰ কৰিলো এতিয়া 4 পূৰণ 100 হ'ব অৰ্থাৎ 100 তাৰ পিছত হ'ব 4 যোগ 4টো আগফালে থাকিলে আগত আমি 4 লিখিলো হয় ঠিক আছে কিন্তু মনত ৰাখিবা পূৰণে কিন্তু ক্ৰম বিনিময় বিধি মানি চলে ঠিক আছে গতিকে আমি যদি এইটো আগত এইটো পাছত লিখো তথাপি মান একে আহিব ঠিক আছে তাৰ পিছত 4 ইনটু 15 হ'ব এবাৰ গতিকে 15 পূৰণ 4 এতিয়া 100 পূৰণ 4 400 আৰু 4 15 60 গতিকে যোগ কৰিলে 460 এইটোই আমাৰ এনসার সি নম্বৰটো বুজি পালা এতিয়া আমি ডি নম্বৰটো কৰিম ডি নম্বৰ দিছে আমাক যে 93 ইনটু 5 দিছে সো গতিকে এইটোক আমি 100ৰ আশে-পাশে লৈ যাওঁ গতিকে 100 বিয়োগ 7 কৰিলে আমি কিমান পাই যাওঁ 93 পাই যাওঁ ইনটু 5 আছে 5 কৰিলো এতিয়া 5 ইনটু 100 হ'ব গতিকে 100 ইনটু 5 হ'ব বিয়োগ আছে বিয়োগ দিম 7 আছে গতিকে 7 ইনটু 5 হ'ব এতিয়া চাবা 100 ইনটু 5 500 গতিকে বান্ধনী ব্যৱহাৰ কৰোঁতে আমাৰ এইটো কৰোঁতে পূৰণটো কৰোঁতে সুবিধা হৈ যায় ন বান্ধনী ব্যৱহাৰ নকৰিলে আমাৰ কিমান দীঘল হলে হয় গতিকে বান্ধনী ইউজ কৰাতে আমাৰ শৰ্টকাটত আনসাৰ ওলাই পৰে সো 5 পূৰণ 100 500 বিয়োগ 5 7 35 গতিকে বিয়োগ কৰিলে কিমান হ'ব 10 ৰ পৰা 5 গলে 10 এক কেনেকৈ আহিলে 5 ৰ পৰা এক ধাৰ কৰিছো ইয়াত 10 হল ইয়াৰ পৰা এক ধাৰ কৰিছো 10 হৈছে 10 ৰ পৰা 5 গলে 5 যেহেতু এক ধাৰ কৰিছো ইয়াত থাকিলে 9 9 ৰ পৰা 3 গলে 6 আৰু ইয়াত এক ধাৰ কৰি লৈছো 4 4 থাকিলে ইয়াত 465 হল আমাৰ ডি নম্বৰটোৰ এনসার বা সলিউশন ডি কৰিলেতে ই নম্বৰ দিছে আমাক 151 ইনটু 6 সো 151 ইনটু 6 দিছে সো ইয়াত মই উঠাই লৈছো ই নম্বৰটো 151 ইনটু 6 গতিকে আমি কি কৰিম 151 আছে গতিকে 100 যোগ 51 কৰিম যদি 100তকৈ কম থাকে আমি বিয়োগ কৰি দিম আৰু যদি 100তকৈ বেছি থাকে সেইটো যোগ কৰি দিলে আমাৰ বন্ধনী ব্যৱহাৰ হৈ গল 100 আৰু 150 যোগ কৰিলে আমি 151 পাই যাওঁ ইনটু 6 এতিয়া 6 পূৰণ 100 600 হৈ যায় ডাইৰেক্ট কৰিব পাৰি আমি 600 যোগ 6 পূৰণ 51 কিমান হৈ যায় 6 গুণ 6 5 6 গুণ 30 306 গতিকে যোগ কৰিলে কিমান হৈ যায় 600 আৰু 300 906 বস এনেকৈ ডাইৰেক্টও কৰিব পাৰিবা জাস্ট বন্ধনী ব্যৱহাৰ কৰি ডাইৰেক্টও কৰিবা তথাপি আনসাৰ হ'ব 906 হ'ব আমাৰ ফাইনাল আনসাৰটো এতিয়া আমাক দিছে 3 নম্বৰটো যে শুদ্ধ নে অশুদ্ধ লিখা ৰাইট ট্ৰু অৰ ফলছ গতিকে সঁচা হলে সঁচা লিখিম মিছা হলে মিছা লিখিম অশুদ্ধ আমাক কৈছে 5 ইনটু 3 প্লাস 4 ইজ ইকুয়াল টু 5 এবাৰ 3 ৰ লগত পূৰণ হ'ব যোগ 5 এবাৰ 4 ৰ লগত পূৰণ হ'ব গতিকে 5 এবাৰ 4 ৰ লগত পূৰণ হ'ব লাগিছিল ইয়াত অকল 4 আছে গতিকে পূৰণ 5 হ'ব লাগিছিল গতিকে এইটো অশুদ্ধ গতিকে এইটো মই কাটা চিহ্ন দি দিম তোমালোকে বহিত লিখিবা অশুদ্ধ যে 3 ৰ এনেকৈ লিখিবা বহিত যে 3 ৰ এ নম্বৰ যদি দিছে 5 ইনটু 3 প্লাস 4 ইজ ইকুয়াল টু 5 ইনটু 3 প্লাস 4 গতিকে 4 ইনটু 5 হ'ব লাগিছিল 5 টো নাই গতিকে এইটো অশুদ্ধ হৈ আছে গতিকে লিখিবতে নট ইজ ইকুয়াল টু এইটো গতিকে নট ইজ ইকুয়াল টু গতিকে অশুদ্ধ সমান নহয় ঠিক আছে গতিকে অশুদ্ধ এইটো এনেকৈ আমাক এনসারটো কৰিব লাগিব ঠিক আছে কিতাপতে মই দেখাই দিওঁ তাৰপিছত বি নম্বৰ দিছে যে 9 ইনটু 7 মাইনাস 5 গতিকে 9 এবাৰ 7 ৰ লগত পূৰণ হ'ব বিয়োগ আছে বিয়োগ দিছে 9 এবাৰ 5 ৰ লগত 9 এবাৰ 5 ৰ লগত গতিকে এইটো শুদ্ধ আছে গতিকে এইটো শুদ্ধ এইটো ৰাইট চিন দিওঁ তাৰপিছত সি নম্বৰ দিছে যে 12 যোগ 6 ইনটু 8 গতিকে 8 টো এবাৰ 6 ৰ লগত হ'ব 8 টো এবাৰ 6 ৰ লগত হৈছে প্লাস আছে প্লাস দিয়া আছে 8 টো এবাৰ 12 ৰ লগত 8 টো এবাৰ 12 ৰ লগত গতিকে এইটো শুদ্ধ আছে ডি নম্বৰ কি দিছে যে 4 ইনটু 3 প্লাস 4 ইনটু 5 গতিকে এইটো আমি 4 4 কমন লৈছে লৈ 3 প্লাস 5 4 কমন লৈ 3 প্লাস 5 গতিকে ঠিক আছে এইটো ইকুৱেল আছে গতিকে এইটো শুদ্ধ তাৰপিছত ই নম্বৰ 9 ইনটু 5 মাইনাস 5 ইনটু 6 গতিকে এইটো এক লগ কৰাই লিখিলে কি হ'ব ইয়াতো 5 আছে ইয়াতো 5 আছে 5 কমন লৈছে 5 ইনটু 9 মাইনাস 6 গতিকে 9 মাইনাস 6 গতিকে এইটো শুদ্ধ
এই নম্বৰটোও শুদ্ধ অকল ভুল আছে এক নম্বৰটো এই নম্বৰটো বুজি পাইছা সো এইকেইটা এনসাৰ এনেদৰে লিখিবা যে বি এনসাৰটো লিখিব যা তোমালোকে বহিত যে 9 * 7 বিয়োগ 5 = কি হৈছে 9 * 7 এবাৰ হ'ব বিয়োগ আছে বিয়োগ 9 * 5 9 * 5 সো শুদ্ধ আছে গতিকে লিখিবা অতএব শুদ্ধ এনসাৰবিলাক এনেকৈ লিখিব পৰা বহিত অতএব শুদ্ধ ঠিক একেদৰে চি ডি ই লৈকে এনেকৈ লিখিবা বিৰ দৰে ঠিক আছে সো এইটো হ'ল 3ৰ এনসাৰ এতিয়া 4 নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া ৰাশিবোৰ পৰ্যবেক্ষণ কৰি বক্সত গ্ৰেটাৰ দেন লেছ দেন আৰু ইকুৱেল চিহ্ন বহুৱাই তুলনা কৰা গতিকে কম্পেয়াৰ কৰিব দিছে আমাক এইকেইটা চিহ্ন বহুৱাই যেটা কয় ইয়াত দিছে এই নম্বৰটো 4ৰ এ দিছে আমাক 7 * 5 + 1 আৰু বক্সত কি হ'ব সমান সমান হ'ব নে কোনটো ডাঙৰ কোনটো সৰু এইটো আমাক ক'ব কৈছে গতিকে 7 * 5 + 7 সো 9 ডাঙৰ নে 7 ডাঙৰ নিশ্চয়কৈ 9 ডাঙৰ গতিকে যিফালে ডাঙৰ সেইটো এইফালে মুভ হৈ থাকে গতিকে যিফালে হাবেলি থাকিব সেইটো ডাঙৰ এতিয়া 3 আৰু 5 যদি লিখো 5টো ডাঙৰ গতিকে 5 ফালে হাবেলিব এতিয়া মই যদি 2 আৰু 2 লিখো 2 2টো সমান এতিয়া 2 আৰু 2 যদি লিখো 2 2টো সমান হয় গতিকে সমান সমানৰ চিহ্ন বহিব সো এনেকুৱা ধৰণৰ প্ৰশ্নত কৈছে সো এতিয়া চাও এইটো ইকুৱেলটো কি আছে গতিকে 7 * 5 এবাৰ হ'ব 7 * 5 7 * 1 গতিকে 7 হ'ব গতিকে এইটো ইকুৱেল আছে গতিকে এইটো আমি সমান সমান দিম সমান সমান আছে এইটো ঠিক আছে বুজি পালো এতিয়া বি নম্বৰটো চোৱা বি নম্বৰ কি আছে যে 3 - 4 * 8 বক্স দি আছে বক্সৰ ভিতৰত আছে 3 * 8 বিয়োগ 4 সো ইয়াত চোৱা 8 * 3 এবাৰ হ'ব গতিকে 8 * 3 ঠিক আছে বিয়োগ 8 * 4 হ'ব লাগিছিলে কিন্তু ইয়াত আছে কি অকল 4 আছে 8টো নাই গতিকে এইটো কি হ'ব নিশ্চয়কৈ এইটো ডাঙৰ হ'ব ঠিক আছে এইটো সলিউশন কৰিব যা তোমালোকে 8 * 3 গতিকে 3 8 গুণ 24 বিয়োগ 4 গুণ 32 নেক্সট 3 8 গুণ 24 বিয়োগ 4 এতিয়া চাও কি হয় 24ৰ পৰা 32 গ'লে কিমান হয় 8 থাকে আৰু মাইনাসটো ডাঙৰ আছে ডাঙৰৰ সন্মুখত মাইনাস আছে গতিকে -8 আৰু এইফালে কি হয় 24ৰ পৰা 4 গ'লে 20 গতিকে কোনটো ডাঙৰ -8 ডাঙৰ নে 20 ডাঙৰ গতিকে নিশ্চয়কৈ 20 ডাঙৰ গতিকে 20ৰ ফালে এইফালে হা মিলিব ঠিক আছে গতিকে আমি এনেকৈ লিখিব পাৰিম ইয়াৰ কাৰণে তিনিটা লাইন লিখিব লাগিব এটা দুটা তিনিটা সলিউশন ওলাব লাগিব যে বুজি পালা এতিয়া সি নম্বৰ দিছে যে -1 * 5 + 3 বক্স -5 * 1 + 3 * 1 সো ইয়াত দেখা যে -1টো এবাৰ 5ৰ লগত পূৰণ হ'ব সো গতিকে ইয়াত দিছে -5 * 1 গতিকে একে কথা যেহেতু মাইনাস প্লাস মাইনাসে হ'ব 1 * 5 গতিকে এইটোৱে হ'ব মাইনাসত ঠিকই আছে তাৰপিছত -1 * 3 হ'ব গতিকে -1 * 3 গতিকে ইয়াত মাইনাস নাই ইয়াত প্লাস আছে গতিকে যেহেতু প্লাস মাইনাসে কি হ'ব লাগিছিলে মাইনাস হ'ব লাগিছিলে কিন্তু ইয়াত দিছে প্লাস সো গতিকে এইটো ভুল হৈ আছে ঠিক আছে গতিকে ভুল হৈ আছে গতিকে সমান সমান নহয় এতিয়া কোন এইটো ডাঙৰ নে এইটো ডাঙৰ আমাক চাব লাগে সো এতিয়া আমি এইটো সলিউশনটো কৰিলে আমি পাই যাম সি নম্বৰটো মই উঠাই দিছো এতিয়া কৰা যে -1 * 5 5 1 গুণ 5 হৈ যায় প্লাস মাইনাসে -5 মাইনাস প্লাসে মাইনাস 1 পূৰণ 3 3 এতিয়া বক্স -5 আৰু 1 পূৰণ কৰিলে 5 পাই যাও প্লাস মাইনাসে মাইনাস প্লাস 3 পূৰণ 1 3 এতিয়া -5 আৰু -3 কিমান হৈ যায় -8 হৈ যায় দুটা ঋণাত্মক এতিয়া বক্সত কি হ'ব -5ৰ পৰা 2 3 গ'লে -2 থাকে 5 টকা ঋণ আছে 2 3 টকা দি দিলে প্লাস মানে ধনাত্মক সো 3 টকা দি দিলে 2 টকা বাকি থাকিলে গতিকে -2 ডাঙৰ নে -8 ডাঙৰ তো মাইনাসত যিমান কম থাকিব সেইটো ডাঙৰ গতিকে এজনৰ আছে -2 টকা ধাৰ এজনৰ আছে 8 টকা ধাৰ কাৰ বেছি ধাৰ বেছি সো যাৰ 8 টকা ধাৰ তাৰ ধাৰটো বেছি গতিকে তেওঁ একচুয়ালি সৰু তেওঁৰ ধাৰ বহুত টকা দিবলগীয়া আছে আৰু ইয়াৰ ধাৰ কম আমি সংখ্যা ৰেখাত চালে গম পাই যাওঁ ইয়াত 0 ইয়াত 1 ইয়াত 2 এইফালে আহিলে -1 -2 -3 এনেকৈ আহি -8 সো গতিকে কিমান দূৰত আছে গতিকে এইফালে গ'লে ধনাত্মক হয় সো -2টো ধনাত্মকৰ ওচৰত আছে -8টো কিমান দূৰত আছে তো এই কাৰণে যিমানে কম হ'ব ঋণাত্মকত সেইটোৱে ডাঙৰ গতিকে -2টো ডাঙৰ হ'ব মানে কম ঋণ আছে ইয়াৰ ঠিক আছে গতিকে এইটো হ'ব ডাঙৰ ঠিক আছে বুজি পালা এতিয়া নেক্সটটো কৰিম নেক্সটটো আমাক দিছে ডি নম্বৰটো দিছে ডি নম্বৰ চোৱা 107 পূৰণ 3 বক্স 100 পূৰণ 3 প্লাস 7 পূৰণ 3 ইয়াত চাবা তোমালোকে যে ইয়াত কোনটো ডাঙৰ কোনটো সৰু লাগে কি যেহেতু এইটো ইকুৱেল নহবই কাৰণ ব্ৰেকেট দিয়া নাই ঠিক আছে
ইয়াত চাবা 100 পূৰণ 3 কৰিলে 300 পাই যাওঁ 300 3 7 গুণ 21 321 পাই যাওঁ ইয়াত যদি পূৰণ কৰোঁ ইয়াত 3 গুণ 3 7 গুণ 21 21 1 হাত থাকে 2 3 0 0 2 আহিলে 3 1 গুণ 3 গতিকে এইটো ইকুৱেল আছে ঠিক আছে গতিকে এইটো সমান সমানে আছে গতিকে ডি নম্বৰটো ডাইৰেক্ট আমি সমান সমান লিখিব পাৰোঁ ইয়াতে এনসাৰ ডি নম্বৰ ই নম্বৰ কৈছে যে 29 × 4 বক্স 30 × 4 গতিকে পূৰণ কৰা কিমান হয় মনে মনে পূৰণ কৰিবা এইটো সো কিতাপ তোমালোকে বহিত কৰিলে বেষ্ট হয় সো বহিতে কৰাই দিওঁ ই নম্বৰটো ঠিক আছে ই নম্বৰটো যেটো দিছে মই বহিত উঠাই লৈছো যে 29 × 4 বক্স 30 × 4 এতিয়া পূৰণ কৰিম কিমান হয় 4 9 গুণ 36 36 6 হাত থাকে 3 4 2 গুণ 8 8 আৰু 3 11 গতিকে 116 পাই গলো ইয়াত কিমান পাওঁ চোৱা 4 0 0 4 3 গুণ 12 গতিকে এইটো পাই যাওঁ 120 এইটো পাওঁ 116 গতিকে এইটো ডাঙৰ 120 টো ডাঙৰ গতিকে এইফালে আমাৰ চিনটো হ'ব ঠিক আছে বুজি পালা এতিয়া এফ নম্বৰ দিছে এইটো 12 - 5 × 8 সো গতিকে চাওঁ এইটো ইকুৱেল হয় নহয় 8 × 5 গতিকে 8 × 12 দিয়া আছে ঠিকে আছে মাইনাস 8 × 5 হ'ব লাগিছিল অকল 5 আছে 8 নাই গতিকে এইটো ইকুৱেল নহয় গতিকে এইটো ডাঙৰ নে এইটো ডাঙৰ এইটো চাব লাগিব সো এফ নম্বৰটো মই বহিত উঠাই দিছো এফ নম্বৰটো সলিউশন আমি এতিয়া কৰিম এফ নম্বৰ দিছে যে এইটো সো গতিকে 8 × 12 এবাৰ হ'ব গতিকে 12 × 8 বিয়োগ 5 × 8 হ'ব 5 × 8 এবাৰ হ'ব বক্স ইয়াত কি হ'ব ডাইৰেক্ট পূৰণ কৰি দিওঁ 8 2 গুণ 16 16 6 হাত থাকে 1 8 1 গুণ 8 8 আৰু হাতেৰ 1 9 গতিকে 96 পাই যাওঁ এই কাৰণে 8 12 96 বুলি কয় বিয়োগ 5 এইটো পূৰণ কৰিলে 8 12 96 এতিয়া কৰিলো আমি 96 বিয়োগ 5 8 গুণ 40 বক্স 96 ৰ পৰা 5 গলে 91 থাকে ইয়াত 96 ৰ পৰা 40 গলে কিমান থাকে 6 ৰ পৰা 0 গলে 6 থাকিলে 9 ৰ পৰা 4 গলে 5 গতিকে এইটো থাকিলে 56 আৰু এইটো হল 91 গতিকে কোনটো ডাঙৰ 91 টো ডাঙৰ গতিকে এইফালে সব বিলাকত আমি এনেকে তেতিয়া এইটো কৰাৰ পিছতহে আমি চিনটো দিম তাৰ আগত নিদিবা ঠিক আছে সো এইটো আমাৰ সলিউশন বুজি পালা এতিয়া 5 নম্বৰ প্ৰশ্ন দিছে আমাক যে তলত দিয়া আৰ্হিবোৰৰ সংখ্যাবোৰ চাই বান্ধনী ব্যৱহাৰ কৰি গাণিতিক ৰূপত প্ৰকাশ কৰি যোগফল নিৰ্ণয় কৰা গতিকে এইবিলাক সংখ্যাৰ আমাক যোগফল উলিয়াব দিছে আমাক বান্ধনী ব্যৱহাৰ কৰিব দিছে ঠিক আছে আৰু কৈছে যে বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰিব গতিকে তোমালোকে যেটো পদ্ধতি ভাল পোৱা সেইটো পদ্ধতি ব্যৱহাৰ কৰি আমাক যোগফল নিৰ্ণয় কৰিব দিছে সো আমি যোগ কৰিম প্ৰথমত আমি 5 ৰ a নম্বৰটো দিছে আমাক 5 ৰ a ৰ আমি সলিউশন কৰিম সো 5 ৰ a কি দিছে তোমালোকে চোৱা আমি ইয়াত দেখা পাইছো যে ভিতৰৰ পৰা চাও যে 1 2 3টা 2 আছে সো গতিকে আমি চিত্ৰটো তোমালোকে পাৰিলে এনেদৰে প্ৰথম আঁকি লবা তেতিয়া তোমালোকৰ সুবিধা হ'ব 7 7 7 ওই ঠাই নহব ডাঙৰকে আঁকিব লাগিব নহয় জানো ডাঙৰকে আছে দিয়া সো গতিকে মই ডাঙৰকে আঁকাৰ কাৰণে কি কৰিম ইয়াতে ডাঙৰকে আঁকি দিওঁ ইয়াত এটা গোল আছে ইয়াত এটা গোল আছে আৰু ইয়াত এটা গোল আছে গতিকে চিত্ৰটো আঁকিবা মাষ্ট গতিকে ইয়াতো 7 ইয়াতো 7 ইয়াতো 7 নেক্সট দিয়া আছে কিমান আকৌ ইয়াত আকৌ 2 2 কে দিয়া আছিল 2 2 2 ঠিক আছে এতিয়া দিয়া আছে কিমান ইয়াত আছে 2 ইয়াত আছে 2 ইয়াত আছে 2 মাজত আছে 7 7 7 গতিকে আমি এটো গোলাকাৰৰ ভিতৰত ৰাখিছে যেহেতু গোলাকাৰৰ ভিতৰত থৈ দিও তেনে এনেকে টান দি দিছে ঠিক আছে এইটো চিত্ৰ এনেকে আমি সৰুকে আঁকিলো এতিয়া চোৱা এনেকে চিত্ৰটো আঁকাবা এতিয়া আমি দেখা পাইছো ভিতৰত কি আছে বাহিৰৰ পৰা আহিব পৰা ভিতৰৰ পৰা আহিব পৰা তোমালোকৰ ইচ্ছা মুঠতে সো তোমালোকে বাহিৰৰ পৰা যদি যাব বিচাৰা কেনেকে যাবা চোৱা 1 2 3 তিনিটা 7 আছে সো তিনিটা 7 থকাৰ কাৰণে আমি কি লিখিম তিনিটা 7 থকাৰ কাৰণে আমি 7 * 3 কৰিব পাৰো 1 2 তিনিটা 7 আছে ঠিক আছে গতিকে তিনিটা 7 আছে গতিকে 7 7 পূৰণ 7 তিনিবাৰ যোগ কৰিব লাগিব তিনিবাৰ যোগ কৰাতকৈ 7 * 3 কৰিব পাৰো ঠিক আছে তাৰ পিছত কি আছে তাৰ পিছত আছে 2 2 2 2 2 আমাৰ আছে তিনিবাৰ আছে বুজি পাইছা 2 2 বা তোমালোকে ডাইৰেক্ট এনেকৈ কৰিব পাৰা আনসাৰটো কাটি দিয়াৰ কাৰণে তোমালোকে বেয়া নাপাবা তোমালোকে সহজ কৰাই দিম আনসাৰটো ডাইৰেক্ট গণা যায়
7 7 কেইটা আছে বা 2 2 কেইটা আছে যে 1 2 3 4 5 6টা 2 আছে গতিকে তোমালোকে লিখিব পৰা 6 পূৰণ 2 গতিকে 2ক 6 বাৰ যোগ কৰাতকৈ 6 পূৰণ 2 কৰিলো একে কথাই হ'ব যোগ 7 কেইটা আছে 1 2 3টা 4টা 5টা 6টা 7 গতিকে 6 * 7 বাস সিম্পলত হৈ গ'ল ঠিক আছে এতিয়া 6 2 গুণ 12 যোগ 7 6 গুণ 42 গতিকে 12 আৰু 42 যোগ কৰিলে কিমান হয় 4 5 54 হৈ যাব আমাৰ এনসারটো ঠিক আছে তোমালোকে এই সংখ্যাকেইটা যোগ কৰিবা 7 যোগ 2 যোগ 7 যোগ 2 যোগ 7 যোগ 2 আকৌ 2 যোগ 7 যোগ 2 যোগ 7 যোগ 2 যোগ 7 যোগ কৰিবা 54 পাবা ঠিক আছে এনেকৈ কৰিবা হৈ যাব এই নম্বৰটো এতিয়া আমি বি নম্বৰটো কৰিম এই নম্বৰটোৰ দৰে আমাক এইটো চিত্ৰ দিয়া আছে গতিকে চিত্ৰটো তোমালোকে বহিত উঠাই ল'বা মই ডাইৰেক্ট এনসাৰ কৰি দিওঁ ইয়াত চাবা 5 বিলাক ৰঙা হৈ আছে 3 কিন্তু এটা ৰঙা হৈ আছে গতিকে সেইটো তোমালোকে সলিউশন কৰোঁতে অকমান মন কৰিবা সো আমি প্ৰথমে চাওঁ এইটো আমাক যেহেতু আমি বন্ধনী ব্যৱহাৰ কৰিব দিছে গতিকে 5 বা 3 কেইটা আছে আমি চেক কৰোঁ গতিকে 5 এ চেক কৰোঁ আগত যে 1 2 3 4 5 পাঁচটা 5 আছে গতিকে পাঁচটা কি আছে 5 আছে যোগ 3 কেইটা আছে 1 2 3 4 5 6 7টা 3 আছে গতিকে 3 আছে 7টা গতিকে 7 সেইটা থাকিব সেইটা আগত লিখিব 7টা আছে কি 7টা আছে 3টা 3 টু 7 বার আছে তার মানে ঠিক আছে এনেকৈ তার মানে আমাক বুজায় বা তোমালোকে আগত যে লিখা যে 3 পূরণ 7 যদি লিখা তথাপিও হ'ব যেহেতু পূরণে করম বিনিময় বিধি মানি চলে ঠিক আছে এটা পূরণ করা 5 পূরণ 5 25 যোগ 3 7 গুণ 21 গতিকে এতিয়া চোৱা 5 আৰু 1 6 2 আৰু 2 4 গতিকে 46 হৈ যাব আমাৰ এনসারটো ঠিক আছে বুজি পালা এতিয়া 6 নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া পৰিস্থিতিবোৰ বুজিবলৈ প্ৰয়াস কৰা শুদ্ধ গাণিতিক ৰূপত সেইবোৰ প্ৰকাশ কৰি মান নিৰ্ণয় কৰা সো আমাক ওয়ার্ড প্রবলেম বুলি কয় এইবিলাকক সো এইবিলাক দিছে ইয়াক আমাক গাণিতিক ৰূপত প্ৰকাশ কৰি ইয়াৰ মান ওলাব দিছে ঠিক আছে সো আমাক কারেক্ট ম্যাথমেটিক্যাল ফর্মত আনিব দিছে সো আমি 6 ৰ এই নম্বৰটো কৰিম কৈছে যে চাহিলে দিনটোত 8 ঘণ্টা সময় শুৱে 4 ঘণ্টা সময় পঢ়ে 2 ঘণ্টা সময় খেল ধেমালি কৰে 6 ঘণ্টা সময় স্কুলত থাকে আৰু বাকি সময়খিনি অন্যান্য কাম কৰে এসপ্তাহত কিমান ঘণ্টা সময় চাহিলে পঢ়া আৰু খেল ধেমালিত ব্যৱহাৰ কৰে গতিকে এসপ্তাহ মানে 7 দিন 7 দিনত চাহিলে কিমান দিন পঢ়া আৰু খেল ধেমালিত ব্যৱহাৰ কৰে গতিকে পঢ়ে কিমান পঢ়ে 4 ঘণ্টাকে এদিনত গতিকে 7 দিনত 4 7 পূৰণ 4 বা 4 পূৰণ 7 হ'ব আৰু খেল ধেমালি কিমান সময় কৰে 2 ঘণ্টা গতিকে 2 পূৰণ 7 দিন ঠিক আছে গতিকে এনেকৈ কৰিব লাগিব বস্তুটো বুজি পাইছে না সপ্তাহত 7 দিন থাকে বুজি পাইছা গতিকে আমাক ইয়াৰ কাৰণে অকমান লিখিব লাগিব যে চাহিলে 4 ঘণ্টা সময় শুৱে যেহেতু আমাক এনসার ওলাব লাগে যে চাহিলে পঢ়া আৰু খেল ধেমালি গতিকে আমি এই দুইটা পঢ়িলে হৈ যাব গতিকে চাহিলে পঢ়ে কিমান 4 ঘণ্টা গতিকে 4 ঘণ্টা এটো এদিনত ঠিক আছে এদিনত পড়ে 4 ঘণ্টা এতিয়া 7 দিনত পড়িব 7 দিনত যেহেতু এক সপ্তাহত কৈছে গতিকে এক সপ্তাহ মানে 7 দিন গতিকে 7 দিনত পঢ়ে 4 পূরণ 7 অর্থাৎ 4 7 28 ঘণ্টা ঠিক আছে এতিয়া নেক্সট বা ডাইরেক্ট এনেকৈ দিব পৰা যে 4 পূৰণ 7 ঘণ্টা এনেকৈ পিছত আমি সলিউশন মানে উলিয়াম আমি প্ৰথম গাণিতিক ৰূপত লৈ লওঁ 28 ঘণ্টা মুঠতে কিন্তু এনেকৈ তোমালোকে ৰাখি দিবা এতিয়া খেল ধেমালি কৰে আৰু খেল ধেমালি কৰে কেই ঘণ্টা 2 ঘণ্টা 2 ঘণ্টা এইটো এদিনত কৰে এদিনত 2 ঘণ্টাকৈ কৰে ঠিক আছে এদিনত 2 ঘণ্টা কৰে অতএব 7 দিনত কি হ'ব অর্থাৎ এক সপ্তাহ এনেকৈ লিখিব পৰা 7 দিন বা এক সপ্তাহ অতএব এক সপ্তাহত খেল ধেমালি কৰে খেল ধেমালি গতিকে এসপ্তাহ 7 দিন থাকে গতিকে 7 * 2 বাস
এতিয়া ইমান ঘণ্টা বুলি লিখিবা শেষত ঘণ্টা সো এতিয়া আমি গাণিতিক ৰাশিত প্ৰকাশ কৰিম এইটো গতিকে অতএব লিখিব যে আমাক কৈছে যে গাণিতিক ৰূপত প্ৰকাশ কৰা সো গাণিতিক ৰূপত হ'ব যে গাণিতিক ৰূপত কি হ'ব চাহিলে পঢ়ে 4 ঘণ্টা গতিকে আমাক কৈছে যে চাহিলে পঢ়া আৰু খেল ধেমালিত ব্যৱহাৰ কৰা সময়টো গাণিতিক ৰূপত প্ৰকাশ কৰি মান নিৰ্ণয় কৰা তে মুঠ কিমান খৰচ কৰে সেইটো চাম গতিকে 7 দিনত পঢ়ে কিমান 4 পূৰণ 7 যোগ খেল ধেমালি কৰে এদিনত 2 ঘণ্টা গতিকে এক সপ্তাহত কৰে 7 পূৰণ 2 গতিকে মুঠ কেই ঘণ্টা কৰে এতিয়া আমি পাই যাম 4 7 28 ঘণ্টা যোগ 7 2 14 ঘণ্টা এতিয়া যোগ কৰি দিম 8 আৰু 4 12 12 2 হাত থাকে 1 2 1 3 3 1 4 গতিকে 42 ঘণ্টাত মুঠতে তেওঁ পঢ়া শুনা আৰু খেল ধেমালি কৰে এটা সপ্তাহত ঠিক আছে গতিকে এনসার হ'ব আমাৰ 42 ঘণ্টা 42 আৱাৰ এ নম্বৰ কৰিলো এতিয়া আমাক বি নম্বৰটো দিছে যে সপ্তম শ্ৰেণীত 4টা শাখাৰ প্ৰত্যেকটো শাখাতে 45 জনকৈ শিক্ষাৰ্থী আছে অৰ্থাৎ সেকশন আছে এ বি সি ডি 4টা সেকশন আছে এটা শাখাত 45 জনকৈ আছে যদি প্ৰতিটো শাখাৰ পৰা 4 জনকৈ শিক্ষাৰ্থীয়ে কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে তেন্তে অংশগ্ৰহণ নকৰা শিক্ষাৰ্থীৰ সংখ্যা কিমান সো যেহেতু প্ৰতিটো সেকশনৰ পৰা 4 জনকৈ কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে বাকি কিমানজন শিক্ষাৰ্থী অংশগ্ৰহণ কৰা নাই সেইটো আমাক ওলাব লাগে সো এটা 4টা শাখা আছে এটা শাখাত 45 জনকৈ শিক্ষাৰ্থী আছে গতিকে মুঠ শিক্ষাৰ্থী আমি কেনেকৈ ওলাম 45 পূৰণ 4 গতিকে 45 পূৰণ 4 180 জন শিক্ষাৰ্থী আছে তাৰে ভিতৰত 4 জনকৈ কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে গতিকে এটা সেকশনত 4 হলে 4 পূৰণ 4 16 জনে লৈছে অংশগ্ৰহণ বাকি কেইটাই লোৱা নাই সো বাকি কেইজনে লোৱা নাই এইটো আমি ওলাম ঠিক আছে গতিকে যোগ বিয়োগ সব কৰিব লাগিব গাণিতিকভাৱে প্ৰকাশ কৰিব লাগিব যেহেতু সো তোমালোকে লিখিবা এনেকৈ লিখিব পাৰা যে মুঠ সংখ্যাটো আমি প্ৰথমতে লৈ লওঁ যে 4টা শাখা আছে 45 জনকৈ ছাত্ৰ আছে গতিকে 4টা শাখা আৰু 45 জনকৈ ছাত্ৰ গতিকে মুঠ ছাত্ৰ আমি ইয়াত পাই গলো আৰু প্ৰতিটো শাখাৰ 4 জনকৈ শিক্ষাৰ্থী গতিকে প্ৰতিটো শাখাৰ 4 জনকৈ শিক্ষাৰ্থী কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে গতিকে কুইজ প্ৰতিযোগিতাত যদি অংশগ্ৰহণ কৰে 4 জনকৈ গতিকে 4 জনকৈ কৰে প্ৰতিটো শাখাত অৰ্থাৎ 4টা শাখা আছে 4টা শাখাৰ 4 জনকৈ অংশগ্ৰহণ কৰে গতিকে মুঠ সংখ্যাৰ পৰা যিমানখিনি অংশগ্ৰহণ কৰিলে সেইখিনি বিয়োগ কৰি দিলে আমি কি পাম ইয়াত অংশগ্ৰহণ নকৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা পাম গতিকে ইজিক্যাল টু কি পাম অংশগ্ৰহণ নকৰা শিক্ষাৰ্থীৰ সংখ্যা পাই যাম গতিকে ইজিক্যাল টু যেটো পাম এইটো অংশগ্ৰহণ নকৰা শিক্ষাৰ্থীৰ সংখ্যা পাম বুজি পাইছে বস্তুটো এতিয়া 4 45 180 বিয়োগ 4 পূৰণ 4 16 ইজিক্যাল টু কিমান হ'ব 10 ৰ পৰা 6 গলে 4 7 ৰ পৰা 1 গলে 6 1 ৰ পৰা 1 গলে 0 গতিকে 6 1 ৰ পৰা ইয়াত 1 নাই গতিকে 1 আহিলে 164 শিক্ষাৰ্থী কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাই ঠিক আছে তোমালোকে এনসার যদি ইয়াতো রাখা অকল 164 দি তথাপি হ'ব গাণিতিকভাৱে প্ৰকাশ হৈ গল কৰা নাই এতিয়া নেক্সট আমাক 7 নম্বৰ প্ৰশ্ন দিছে যে 8 * 5 বিয়োগ 4 ৰাশিটোৰ মান উলোৱাৰ স্তৰবোৰ তলত দিয়া হৈছে গতি তলত এইবিলাক স্তৰ দিছে গতি কোনটো স্তৰ শুদ্ধ হ'ব যে তলৰ কোনটো শুদ্ধ ক্ৰম সো এইটো আছে আমাৰ ফাৰ্স্ট কাম কি হ'ব 8 * 5 এবাৰ হ'ব গতিকে 8 * 5 আছে ইয়াত তাৰপিছত বিয়োগ দিম 8 * 4 হ'ব 8 * 4 গতিকে ফাৰ্স্ট স্টেপ হ'ব b2 b কত আছে b আছে ইয়াত গতিকে এইটো হ'ব তাৰপিছত নেক্সট ইয়াৰ পিছত কি হ'ব এইটো পূৰণ হ'ব 8 5 * 40 বিয়োগ 4 8 * 32 গতিকে 40 বিয়োগ 32 অৰ্থাৎ b ৰ পৰা a আহিব তাৰপিছত এইটোৰ পৰা এইটো বিয়োগ কৰিলে 8 থাকে গতিকে c আহিব লাষ্টত গতিকে এইটো অৰ্থাৎ অপচন c হ'ব আমাৰ এনসারটো ঠিক আছে এনেকৈ আমি মুখে এনসার কৰিব পাৰো এইবিলাক এমসিকিউ টাইপৰ প্ৰশ্ন পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেন্ট কিন্তু দেই 8 নম্বৰ প্ৰশ্ন দিছে যে তলৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা সো আমাক শুদ্ধ উত্তৰ বাছি উলাব দিছে এ নম্বৰ দিছে যে 7 - 2 * 8 ৰ মান কিমান সো গতিকে এইটোৰ মান কিমান ইংৰাজী মিডিয়াম দি দিছে যে চুজ দ্য কাৰেক্ট আনসাৰ ফ্ৰম দ্য ফলোইং সো হোৱাট ইজ দ্য ভ্যালু অফ 7 - 2 * 8 সো গতিকে এইবিলাক এমসিকিউ টাইপৰ প্ৰশ্ন খুবেই ইম্পৰ্টেন্ট পৰীক্ষাৰ কাৰণে ঠিক আছে
সো গতিকে এইখিনি তোমালোকে নিজে অকণমান চেষ্টা কৰাচোন, দেখাচোন পাৰানে নাই। একেবাৰে সহজ প্ৰশ্ন নহয় জানো। 7 - 2 × 8 হ'লে কি হ'ব? 8টো এবাৰ 7ৰ লগত পূৰণ হ'ব, ঠিক আছে। গতিকে এইটো স্তৰটো আমি যদি কৰিব যাওঁ 7 - 2 × 8, চ' কি হ'ব? প্ৰথম 8টো 7ৰ লগত পূৰণ হ'ব, 7 × 8 বিয়োগ 2 × 8 কিমান হ'ব? 27 × 56 বিয়োগ 2 × 8 = 16। এতিয়া বিয়োগ কৰি দিম, কিমান হ'ব? 6ৰ পৰা 6 গ'লে 0, 5ৰ পৰা 1 গ'লে 4, গতিকে 40 থাকিব আমাৰ এনচাৰটো। গতিকে 40 ক'ত আছে? গতিকে চি হ'ব ইয়াৰ এনচাৰটো, ঠিক আছে। তেনেদৰে আমাক বি নম্বৰটো দিছে 6 × 5 বিয়োগ 5 + 3ৰ মান কিমান? গতিকে এইটো সলিউশ্যন কৰিলে মানটো কিমান ওলাই পৰিব আমাৰ? চ' সলিউশ্যনটো কৰোঁ। 6 × -5 + 3 সলিউশ্যন কৰিলে কি হ'ব? 6 × 5 হ'ব, 6 × -5 প্লাছ 6 × 3, এতিয়া 5 × 6 = 30 প্লাছ -30 যোগ 3 × 6 = 18। এতিয়া 30ৰ পৰা 18 গ'লে কিমান থাকে? 12 থাকে, ডাঙৰটোৰ সন্মুখত মাইনাছ আছে, গতিকে -12 হ'ব এনচাৰটো। চ' -12 ক'ত আছে? -12 আছে অপশ্যন ডি, গতিকে অপশ্যন ডি হ'ব আমাৰ এনচাৰটো, ঠিক আছে। 8ৰ বি, বুজি পালা? এতিয়া চি নম্বৰটো দিছে আমাক যে, এইটোৰ চি দিছে -9 × 3 + 4, 4ৰ মান কিমান? গতিকে অপশ্যন দি আছে এ, বি, চি, ডি, কোনটো হয়? 63 নে -63 নে -31 নে +31? চ' কৰি চাওঁ কিমান আহে। চ' এইটো পূৰণ এইটো হ'ব, গতিকে 3 × 9 = 27, ঠিক আছে। 9 × 2 = 18, 9 × 3 = 27, গতিকে 27 হৈ গ'ল, প্লাছ মাইনাছে মাইনাছ, মাইনাছ প্লাছে মাইনাছ, 4 × 9 = 36। চ' দুটাই মাইনাছ আছে, গতিকে যোগ হ'ব। 7 আৰু 6 যোগ কৰিলে 13, 13 × 3 থাকে 1, 2 আৰু 3 5, 5 আৰু 7 ৰ 1 6, গতিকে 63। ইয়াতো মাইনাছ, ইয়াতো মাইনাছ, গতিকে দুটাতে মাইনাছ আছে, গতিকে -63, দুটাই ঋণাত্মক যে, গতিকে -63 পালোঁ এনচাৰটো। ক'ত আছে -63? অপশ্যন বি, -63 পাছ, এইটোৱে আমাৰ এনচাৰ, ঠিক আছে। বুজি পালা? এনেকৈ আমাক সলিউশ্যনবিলাক কৰিব লাগিব। তোমালোকে বুজি পালানে? 9 নম্বৰ প্ৰশ্ন দিছে যে, প্ৰিয়াই মঙ্গলবাৰ আৰু শনিবাৰ বাদ দি সপ্তাহটোৰ বাকী কেইদিন সন্ধিয়া 1 ঘণ্টাকৈ যোগাসন কৰে, অৰ্থাৎ সপ্তাহত 7 দিন থাকে, তেওঁ 1 ঘণ্টাকৈ যোগাসন কৰে অকল মঙ্গলবাৰ আৰু শনিবাৰ বাদ দি, অৰ্থাৎ সপ্তাহত 5 দিন তেওঁ 1 ঘণ্টাকৈ যোগাসন কৰে, অৰ্থাৎ সপ্তাহত 5 ঘণ্টাকৈ কৰে, 5 দিনত 5 ঘণ্টা। এতিয়া কৈছে 10 সপ্তাহত তাই মুঠ কিমান ঘণ্টা যোগাসন কৰে, তাৰ গাণিতিক প্ৰকাশ কোনটো হ'ব? চ' গতিকে এক সপ্তাহত 2 দিন বাদ যায়, গতিকে 5 ঘণ্টাকৈ কৰে, 1 ঘণ্টাকৈ ধৰিলে 5 দিনত 5 ঘণ্টা। এতিয়া 10 সপ্তাহ কৈছে, গতিকে 5 × 10 হ'ব, অৰ্থাৎ 50 ঘণ্টা মুঠ কৰে। চ' এইটো আমাক গাণিতিক ৰাশিত কৈছে। চ' চাওঁ কোনটো আছে। চ' মুঠ সপ্তাহত কেইদিন থাকে? 7 দিন। চ' এইটো চাওঁ, 7 দিন থাকে, তাৰে ভিতৰত 2 দিন বাদ যায়, মঙ্গলবাৰ আৰু শনিবাৰ বাদ যায়, 2 দিন বাদ যায়, গতিকে 2 বিয়োগ পূৰণ 1 ঘণ্টাকৈ যোগাসন কৰে, গতিকে পূৰণ 1, ঠিক আছে। গতিকে মুঠ 7ৰ পৰা 2 গ'লে 5, 5 পূৰণ 1, 5 ঘণ্টা। 10টা সপ্তাহ কি কৰে? যোগাসন কৰে, অৰ্থাৎ গতিকে 5 পূৰণ 10 হ'ব, অৰ্থাৎ 50 ঘণ্টা, গতিকে এইটো হ'ব, অপশ্যন এ হ'ব শুদ্ধ, ঠিক আছে। বাকী এইটো নহ'ব, 1 × 7, কিয়নো 7 দিন কৰা নাই, 1 × 10 এইটো নহয়, গতিকে 7ৰ পৰা 2 দিন বিয়োগ আছে, 2 দিন কৰা নাই, বাকী কেইদিন কৰিছিলে? 5 দিন কৰিছিলে, গতিকে অপশ্যন এ হৈ যাব আমাৰ শুদ্ধ উত্তৰ, ঠিক আছে। নেক্সট তোমালোকে চাবা, 10 নম্বৰ প্ৰশ্ন দিছে যে, কেৱল 5 সংখ্যাটো যিমানবাৰ প্ৰয়োজন ব্যৱহাৰ কৰি বিভিন্ন মৌলিক প্ৰক্ৰিয়াৰে পাটিগণিতীয় ৰাশি গঠন কৰা, যাৰ মান কেৱল 1, 2, 3, 4 আৰু 5, যেনে 5/5 কৰিলে আমি 1 পাওঁ, 5+5 যোগ কৰিলে 5+5 কৰি আকৌ 5ৰে ভাগ কৰিলে 2 পাওঁ। এতিয়া আমাক 3 পাব লাগিব, তেনেকৈ কৰিব লাগে। আমি 5ক যিমানবাৰ ভাগ কৰোঁ বা যোগ কৰোঁ, ঠিক আছে, যিমানবাৰ প্ৰয়োজন ব্যৱহাৰ কৰি, গতিকে কিমানবাৰ প্ৰয়োজন আমি ব্যৱহাৰ কৰি কৰিব লাগে, বুজি পাইছেনে? চ' গতিকে আমি 10ৰ সলিউশ্যনটো কৰিম। চ' আমাক 1, 2 দেখাই দিছে, গতিকে আমি 3, 4ৰ কাৰণে চাওঁ। চ' গতিকে 5, 5 দেখাই দিছে, গতিকে আমি এটা উদাহৰণ দিছোঁ, গতিকে আমি বেলেগ উদাহৰণ লিখিব পাৰোঁ যে 5 যোগ 5 যোগ 5 যোগ 5 যোগ 5 কৰিব পাৰোঁ। 5 যোগ 5 যোগ 5টা 5 যোগ কৰিলে 25 হৈ যায়। 25ক 5ৰে যদি ভাগ কৰোঁ কি হ'ব? 25ক 5ৰে ভাগ কৰিলে 5 পাম। আকৌ আমি 5ক যদি, আকৌ এইটোক যদি আমি 5ৰে ভাগ কৰোঁ, আমি কি পাম? 1 পাম, ঠিক আছে। এইটো দীঘল হ'ল, মানে এইকেইটা যদি আমি সলিউশ্যন কৰিব যাওঁ,
5 যোগ 5 যোগ 5 25 হৈ যায় 5টা 5 যোগ কৰিলে 5 10 15 20 25 গতিকে 25 ভাগ 5 হৈ আছে এইটো ব্ৰেকেটৰ ভিতৰত হৈ আছে আকৌ ভাগ 5 সো 25ক 5 এৰে ভাগ কৰিলে কিমান বাৰ যায় 5 বাৰ যায় 5 ব্ৰেকেট উঠি যাব 5 ভাগ 5 গতিকে 5 5 এৰে ভাগ কৰিলে কি পাম 1 পাম সো গতিকে এইটোও হ'ব এনেকৈ কৰিলে হ'ব এতিয়া আমি যেনেকুৱা 2 পাইছে গতিকে 3ৰ কাৰণে আমি কি কৰিব পাৰোঁ যাতে 3 পাওঁ আমি এনসাৰটো যাতে আমি 3 পাওঁ গতিকে 5 3 গুণ 15 কিন্তু 5 আমাক 3 পাব লাগিব ঠিক আছে গতিকে আমি যদি 5 যোগ 5 আমাক 5কে ব্যৱহাৰ কৰিব লাগিব বেলেগ সংখ্যা আৰু ব্যৱহাৰ কৰিব নোৱাৰি ঠিক আছে অকল 5এ ব্যৱহাৰ কৰিব লাগিব কৰিহে আমাক এতিয়া 2 পাইছে এবাৰ আমি 3 পাব লাগিব এবাৰ 4 এবাৰ 5 গতিকে 3 কেনেকৈ পাম আমি দেখো কেনেকৈ 3 পাম সো গতিকে এইটো এটা সো 3 আমি পাবৰ কাৰণে 10 হৈ গ'ল 5 যোগ 5 10 ভাগ কৰিলে আমি 2 পাওঁ 15 কৰিলে 3 পাই যাওঁ গতিকে আৰু এটা 5 কৰি দিওঁ ভাগ 5 কৰিলে আমি 3 পাই যাওঁ দেখা 5 যোগ 10 15 হৈ গ'ল 15 ভাগ 5 কৰিলে 15 5ৰে কেইবাৰ যায় 3 বাৰ যায় গতিকে আমি 3 পালোঁ নেক্সট আমাক 4 পাব লাগিব গতিকে 5ক আমি 4 বাৰ কৰি দিওঁ বা এনেকৈ লিখিব পাৰোঁ 5 যোগ 5 যোগ 5 যোগ 5 5এ ব্যৱহাৰ কৰিব লাগিব অকল কৰিলোঁ ভাগ 5এৰে কৰিলোঁ এতিয়া চাবা 5 10 15 20 হৈ গ'ল গতিকে 20 ভাগ 5 কৰিলে কিমান পাওঁ 4 পাই যাওঁ গতিকে 4 পাই গ'লোঁ এতিয়া 5ৰ কাৰণে চাম 5ৰ কাৰণে 5টা 5 দিম 1 গতিকে 5 পূৰণ 5 কৰিলে হ'ব 5 পূৰণ 5 25 ভাগ 5 কৰিম গতিকে 5 5 গুণ 25 ভাগ 5 কৰিলে কি হ'ব 5 পাই যাম 5 পালোঁ ঠিক আছে গতিকে 3 4 5 আমি ওলাই ল'লোঁ বুজি পাইছেনে অকল 5 ব্যৱহাৰ কৰি গতিকে আমাৰ সলিউশনখিনি আহি গ'ল এইখিনিয়ে সলিউশন বুজি পাইছে এইখিনি উঠাই ল'বা হৈ গ'ল এতিয়া নেক্সট আমি চাম আমাক দিছে 11 নম্বৰটো 11 নম্বৰ আমাক দিছে যে আমাক গ্ৰীন কালাৰ দিছে সেউজীয়া পিংক কালাৰ বা ৰেড টাইপৰ দিছে আৰু এইটো আকাশী কালাৰ বা নীলা টাইপৰ দিছে যে এইটো স্থানত উপযুক্ত সংখ্যা বহুৱাই যোগফল নিৰ্ণয় কৰা গতিকে এইবিলাকত সংখ্যা বহুৱাই যোগফল আমাক নিৰ্ণয় কৰিব দিছে যিকোনো সংখ্যা আমি বহাব পাৰোঁ এইটোত 11 নম্বৰটোৰ ক্ষেত্ৰত সো 11 নম্বৰটো আমাক দিছে 1 2 3টা দিছে প্ৰথমত গতিকে 1 2 3টা সো আমি যিকোনো সংখ্যা বহাব পাৰোঁ 2 বহাব পাৰোঁ ইয়াত আমি 3 ইয়াত আমি 1 বহাব পাৰোঁ এইফালে দিছে পিংক কালাৰটো পিংক কালাৰত আমি 0 বহাব পাৰোঁ ইয়াত 1 ইয়াত 2 যিকোনো বহাব পৰা সংখ্যা তাৰপিছত ইয়াত 3টা দিছে সো গতিকে আমি ইয়াত কি দিওঁ ইয়াত 1 দিওঁ ইয়াত সববিলাকতে 0 0 দিব পাৰা তোমাৰ ইচ্ছা ইয়াত 2 ইয়াত 3 বা 0 দিব পাৰা তোমালোকৰ ইচ্ছা এতিয়া যোগ কৰিম কি ওলাই চাওঁ এতিয়া যোগ কৰিলে 1 2 3 3 3 যোগ কৰিলে 6 পাই যাওঁ গতিকে 6 পালোঁ 0 1 আৰু 2 যোগ কৰিলে 3 আৰু ইয়াত 2 আৰু 3 5 5 একে 6 গতিকে 6 পাই গ'লোঁ বাছ এনেকৈ এনসাৰ কৰিব পাৰি অৰ্থাৎ 636 হৈ যাব আমাৰ এনসাৰটো বুজি পালা তোমালোকে ইয়াৰ ভিতৰত যিকোনো মান বহুৱাই যোগ কৰিবা আৰু মুঠতে এনেকুৱা ধৰণৰ প্ৰশ্নটোৱে দিছে আৰু নেক্সট 12 নম্বৰ প্ৰশ্নটো দিছে যে 1 2 3 4 সংখ্যাকেইটা মাত্ৰ এবাৰ ব্যৱহাৰ কৰি পুনৰাবৃত্তি নকৰাকৈ 10 পাবলৈ চেষ্টা কৰা গতিকে এইকেইটা সংখ্যা আমি ব্যৱহাৰ কৰি প্লাছ যোগ হৰণ এইবিলাক কৰি পুনৰাবৃত্তি যাতে নহয় এক আমি এবাৰ লিখিলে আৰু লিখিব নোৱাৰোঁ 2 এবাৰ লিখিলে আৰু লিখিব নোৱাৰোঁ এনেকৈ আমি যোগ বিয়োগ যিকোনো এটা কৰি 10 পাবলৈ চেষ্টা কৰা মানে 10 আমাক এনসাৰ ওলাবলৈ কৈছে সো আমি সংখ্যাকেইটাক সিম্পলি যোগ কৰি দিলে হৈ যায় সো 12ৰ এনসাৰ কৰিম যেহেতু আমাক এইকেইটা দিছে যদি সংখ্যাকেইটা যোগ কৰি দিওঁ যদি 1 যোগ 2 যোগ 3 যোগ 4 যোগ 4 লৈকে দিয়া আছে 1 2 3 4 লৈকে দিয়া আছে গতিকে এই সংখ্যা যোগ কৰি কি হয় 1 আৰু 2 3 3 যোগ 3 6 6 আৰু 4 10 হৈ যায় গতিকে 10 পাবলৈ চেষ্টা কৰা গতিকে 10 পাই গ'লোঁ জাষ্ট যোগ কৰি দিলে 10 আহি যায় সংখ্যাকেইটা পুনৰাবৃত্তি হোৱা নাই এবাৰে আমি ব্যৱহাৰ কৰিছোঁ 12 নম্বৰ উত্তৰ এইখিনিয়ে বুজি পালা সো এইখিনি আছিলে আমি নেক্সট ভিডিঅ'ত তোমালোকৰ নেক্সট চেপ্টাৰ যিটো আছে ভগ্নাংশ খুবেই ইম্পৰ্টেণ্ট অধ্যায় ভগ্নাংশ অধ্যায় 3 তোমালোকে স্ক্ৰীনত ৰাইট সাইডে দেখিব নহ'লে এইটো টাইপ কৰিবা W9U7G3 আহি যাব আৰু ইফালে ইংৰাজী মিডিয়াম দি আছে ফ্ৰেকশনছ সো ডেছক্ৰিপশ্যনত দি আছে আৰু তোমালোকৰ সুবিধাৰ কাৰণে প্লে লিষ্টটো বনাই দিয়া আছে প্লে লিষ্টটো চাব পাৰিবা ঠিক আছে আজিলৈকে আহোঁ দিয়ক বাবে টেক কেয়াৰ